অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ। মৰিগাঁও বজাৰত পিঁয়াজ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২,৯০০ টকা, অধিকতম মূল্য ৩,০০০ টকা। বিলাহী ৪,৭০০ টকা, ৫,০০০ টকা। জলকীয়া ৪,০০০ টকা, ৪,৫০০ টকা। গাজৰ ৪,০০০ টকা, ৪,৩০০ টকা। পামহি বজাৰত বন্ধাকবি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২,০০০ টকা, অধিকতম মূল্য ২,২০০ টকা। কেপচিকাম ২,২০০ টকা, ২,৪০০ টকা। আদা ৫,০০০ টকা, ৫,৪০০ টকা। জলকীয়া ৬,০০০ টকা, ৬,৫০০ টকা। বৰপেটা ৰোড বজাৰত বিলাহী প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২,৭০০ টকা, অধিকতম মূল্য ৩,০০০ টকা। জলকীয়া ৪,০০০ টকা, ৫,০০০ টকা। কেপচিকাম ২,৫০০ টকা, ২,৬০০ টকা। ফুলকবি ২,৮০০ টকা, ৩,০০০ টকা। খাৰুপেটীয়া বজাৰত পিঁয়াজ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২,৫০০ টকা, অধিকতম মূল্য ২,৭০০ টকা। কেঁচা মটৰ 15,০০০ টকা, 16,০০০ টকা। ৰঙালাও ২,০০০ টকা, ২,২০০ টকা। ফুলকবি ৪,০০০ টকা, ৪,৫০০ টকা। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। ভাৰতবৰ্ষৰ দৰে বিশাল দেশখন দাইলজাতীয় শস্যৰ ক্ষেত্ৰত এতিয়াও পৰনিৰ্ভৰশীল। আমাৰ দেশত দাইলজাতীয় শস্যৰ ঘাটি পূৰণ কৰিবলৈ কানাডা, ৰাছিয়া, ম্যানমাৰ, অষ্ট্ৰেলিয়া আদিৰ দৰে দেশৰ পৰা ভিন্ন প্ৰকাৰৰ দাইল ৰপ্তানি কৰা হয়। দাইলজাতীয় শস্যই যিহেতু মানৱ দেহৰ বাবে প্ৰটিনৰ যোগান ধৰে, সেয়েহে নিৰামিষ তথা আমিষভোজী সকলোৰে বাবে খাদ্য তালিকাত দাইলৰ প্ৰয়োজন। 2030-31 বৰ্ষৰ ভিতৰত দাইলজাতীয় শস্যৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হোৱাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে নতুনকৈ আৰম্ভ কৰিছে মাহজাতীয় শস্যৰ অভিযান। মূলতঃ মাটিমাহ, মচুৰ মাহ আৰু ৰহৰ মাহৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হ'ব পৰাকৈ 2025 বৰ্ষৰ পৰা আৰম্ভ কৰা এই অভিযানৰ মূল লক্ষ্যসমূহ হৈছে দাইলজাতীয় শস্যৰ উৎপাদনৰ জৰিয়তে খেতিয়কৰ আয় বৃদ্ধি, পুষ্টি নিৰাপত্তা, ৰপ্তানিৰ পৰিমাণ কমোৱা আৰু উৎপাদিকা শক্তি বৃদ্ধি। ইয়াৰ উপৰিও দাইলজাতীয় শস্যৰ আন এক বৈশিষ্ট্য হ'ল এইবিধ শস্যৰ শিপাত টেমুনাত থকা ৰাইজোবিয়াম নামৰ বেক্টেৰিয়াই বায়ুমণ্ডলৰ নাইট্ৰজেন মাটিত যোগান ধৰে, যাৰ ফলত মাটিৰ উৰ্বৰতা বৃদ্ধি পায়। দাইলজাতীয় শস্য অভিযানৰ পূৰ্বৰে পৰা আমাৰ দেশত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান চমুকৈ NFSM, RKVY আদি আঁচনিৰ জৰিয়তে মাহজাতীয় শস্যৰ উৎপাদন বৃদ্ধিৰ প্ৰচেষ্টা অব্যাহত আছে। সমান্তৰালভাৱে আমাৰ ৰাজ্য অসমতো নিৰ্বাচিত কেইখনমান জিলাত চলি আহিছে মাহজাতীয় শস্য উৎপাদনৰ ধাৰাবাহিকতা। দৰং জিলাৰ পশ্চিম মঙলদৈ খণ্ডৰ অন্তৰ্গত ৰঙামাটি গাঁৱৰ কিছুসংখ্যক খেতিয়কে জিলা কৃষি বিভাগৰ সহযোগত হাতত লৈছে মাটিমাহৰ খেতিৰ কাম। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আৰু পুষ্টি অভিযানৰ অধীনত 100 হেক্টৰ মাটিত কৰা মাটিমাহৰ খেতিৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা পথাৰ দিৱসত স্থানীয় কৃষি উন্নয়ন বিষয়া দেৱকুমাৰ শৰ্মাই এনেদৰে কয়। মাটিমাহৰ খেতিটো কিয় কৰিব লাগে আপোনালোকে খুব ভালদৰে জানে যে মাটিমাহ যিখিনি দাইল জাতীয় যিখিনি আমাৰ শস্য সেইখিনি আপোনালোকে জানে যে আমি কিয় কৰিব লাগে। এইটোৱে এইকাৰণেই কৰিব লাগে যে প্ৰথম কথা হ'ল ই আমাক প্ৰটিনৰ যথেষ্ট যোগান ধৰে। যেটো আমাৰ মাটিমাহ জাতীয় যিখিনি আমাৰ শস্য সেইখিনিত আমি যেতিয়া ৰান্ধি খাওঁ গ্ৰহণ কৰোঁ আহাৰ হিচাপে তেতিয়া আমাক প্ৰটিনৰ এটা ভাল সাপ্লিমেন্ট মাটিমাহ জাতীয় শস্যখিনি আমাক প্ৰটিন যথেষ্টভাৱে যোগান ধৰে। কিন্তু ইয়াৰ আৰু এটা
সুবিধা আছে যিটো নেকি আমাক পথাৰত আপোনালোকে জানে মাটিমাহৰ যিবিলাক খেতি হয় গছ হয় শিপাত টেমুনা হয়নে নহয় দেখা পাইছেনে সেই টেমুনাটোনো কি কিবা গম পায়নে ধৰিব পাৰিছেনে কিয়নো হয় টেমুনাটো তাতনো কি থাকে গম পায়নে সেইটো গম পোৱা নাই এইবিলাকেই কাৰণ যাৰ কাৰণে আমি পথাৰ দিৱসটো পাতোঁ আপোনালোকে জানে যে মাটিমাহৰ খেতি কৰিলে পথাৰত বাকী খেতিৰ কাৰণে ভাল কিন্তু কিয় ভাল আৰু আপোনালোকে মন কৰিব যিটো কথাত কিয় কেনেকৈ এইবিলাক সোমাই থাকে সেইটোৱে বিজ্ঞান ভাল বুলি জানো কিন্তু কিয়টো সদায় যিকোনো এটা বস্তু যেতিয়া কিয় শব্দটো আনিব প্ৰশ্ন কৰিব আৰু তাৰ উত্তৰটো যেতিয়া পাব সেইটোৱে হ'ল বিজ্ঞান হয়নে নহয় মাটিমাহ জাতীয় যিখিনি আমাৰ দাইল জাতীয় যিখিনি শস্য সেই শস্যখিনিৰ শিপাত আপোনালোকে দেখা পাব যে কিছুমান টেমুনা থাকে সেই টেমুনাবিলাক অন্য একো নহয় তাত কিছুমান বেক্টেৰিয়া থাকে ৰাইজোবিয়াম বুলি এটা বেক্টেৰিয়া থাকে সেইবিলাক এনেও আমাৰ মানে মাটিত মিহলি হৈয়ে থাকে কিন্তু এই গছ এনেকুৱা ধৰণৰ গছবিলাকৰ শিপাত সেই গছবিলাকৰ এটা স্পেচিয়েল কেপাচিটি আছে যে সেইবিলাক গছৰ শিপাবিলাকত এই বেক্টেৰিয়াটো গৈ পেলাই কি কৰে এটা টেমুনা বনাই পেলাই কি কৰে তেওঁলোকে নাইট্ৰজেন ফিক্সেশ্যন কৰে অসমৰ মাটি পানী আৰু জলবায়ু দাইলজাতীয় শস্যৰ বাবে উপযোগী মাটিমাহ মচুৰ ৰহৰ মটৰ আদি মাহৰ খেতি ৰাজ্যখনত বিস্তৃতভাৱে কৰিব পাৰি নদী কাষৰীয়া বালিচহীয়া কৃষিভূমি অথবা শালি ধান চপোৱাৰ পিছত চন পৰি ৰোৱা লাখ লাখ হেক্টৰ কৃষিভূমিৰ নিৰ্বাচিত অঞ্চলত দাইলজাতীয় শস্যৰ খেতি কৰি ৰাজ্যখনত দাইলৰ উৎপাদন বঢ়োৱা সম্ভৱ উল্লেখযোগ্য যে প্ৰতিগৰাকী প্ৰাপ্তবয়স্ক লোকক প্ৰতিদিনে কমেও 50 গ্ৰাম দাইলৰ আৱশ্যক অথচ আমাৰ ৰাজ্যত উৎপাদিত দাইলেৰে মাথোন 10 গ্ৰামহে যোগান ধৰা সম্ভৱ তেনে ক্ষেত্ৰত বাকী 40 গ্ৰাম স্থানীয়ভাৱে উৎপাদন কৰিবলৈ হ'লেও অতি কমেও 5 লাখ হেক্টৰ মাটিত দাইলজাতীয় শস্যৰ খেতি কৰিব লাগিব তেতিয়াহে বহিৰ্দেশৰ পৰা ৰপ্তানি কৰা বন্ধ হৈ ৰাজ্যখন দাইলজাতীয় শস্যত আত্মনিৰ্ভৰ হোৱাটো সম্ভৱ হ'ব এনেবোৰ কথা উল্লেখ কৰি দৰং কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষি বিশেষজ্ঞ বিপুল দাসে এনেদৰে কয় এই মিছনৰ আণ্ডাৰৰ আমাৰ মূল উদ্দেশ্যটো হৈছে কি যে আমাৰ ভাৰতবৰ্ষত এতিয়াও দাইলজাতীয় শস্যৰ উৎপাদনটো যথেষ্ট কম আপোনালোকে নিশ্চয় গম পায় এই কথাখিনি বিভিন্ন শস্য আমি ভাৰতবৰ্ষত উৎপন্ন কৰোঁ বা অসমত উৎপন্ন কৰোঁ কিন্তু তাৰ তুলনাত আমাৰ দাইলজাতীয় শস্যৰ উৎপাদনটো এতিয়াও যথেষ্ট কমি আছে গতিকে আমি দাইল খাবৰ কাৰণে এতিয়াও ভাৰতবৰ্ষৰ বাহিৰৰ দেশৰ পৰা সেইবিলাক আমদানি কৰিব লগা হয় আৰু তাৰ নামত আমি বহু কোটি টকা আমি বাহিৰৰ দেশক আমি দিব লগা হয় গতিকে আমি দাইলজাতীয় শস্যৰ উৎপাদনটো যাতে বৃদ্ধি কৰিব পাৰোঁ তাৰ উদ্দেশ্য আগত ৰাখিয়ে ভাৰত চৰকাৰে এনেকুৱা ধৰণৰ মিছনবিলাক আমাৰ ইয়াতে দিছে আৰু তাৰ অধীনত আমি কৃষি কৰি পেলাই মাটিমাহে হওক বা অন্য মচুৰ জাতীয় শস্যই হওক বিভিন্ন দাইলজাতীয় শস্যৰ খেতি কৰি আমাৰ এইখিনি দাইলজাতীয় শস্যৰ উৎপাদন বৃদ্ধি কৰিব লাগে আৰু বাহিৰৰ পৰা আমদানিকৃত দাইল আমি আমদানিকৃত পৰিমাণটো কমাব লাগে আৰু দ্বিতীয়তে কথা হ'ল আমি যিখিনি শস্য উৎপাদন কৰোঁ এই উৎপাদিত শস্যৰ আমি পথাৰত যিখিনি বীজ উৎপন্ন হয় সেই বীজখিনি আমাৰ লগতে মজুত ৰাখিব লাগে কাৰণ আমি বিভিন্ন ক্ষেত্ৰত যেতিয়া আমি দাইলজাতীয় শস্যৰ খেতি কৰিব খোজোঁ তেতিয়া আমি সততে বীজটো উপলব্ধ নহয় আমাৰ কাৰণে হয়নে আৰু চব সময়তো আমাক ডিপাৰ্টমেণ্টে আমাক ছাপ্লাই দি নাথাকে গতিকে আমাক নিজৰ লগতে যিহেতু বীজটো আমাৰ লগতে মজুত থাকিব লাগে গতিকে এইবিলাক প্ৰগ্ৰামত যিখিনি শস্য আপোনালোকক উৎপাদন কৰিবৰ কাৰণে দিয়া হয় তাৰে আপোনালোকে বীজ নিজৰ লগত মজুত ৰখাৰ ব্যৱস্থা কৰিব লাগে যাতে আপোনালোকে পিছৰ বছৰত খেতিটো কৰিবৰ কাৰণে বীজটো আপোনালোকৰ হাততে পায় গতিকে এই প্ৰধান দুটা উদ্দেশ্যৰ কাৰণে আচলতে এই মিছনবিলাক আচলতে আমাৰ দেশত এতিয়াও প্ৰচলিত হৈ আছে গতিকে আপোনালোকে অকল খেতিটো কৰিম বুলিয়ে আচলতে প্ৰচেষ্টা নল'ব এই কথাখিনিও গুৰুত্ব ৰাখিব যে আমি দাইল শস্যটোৰ উৎপাদন বৃদ্ধিৰ লগতে আমি বীজটোও নিজৰ লগত মজুত ৰাখিব লাগে
আমি আচলতে কথাবিলাক গমি পিটি নাচাওঁ আচলতে। গতিকে এই কথাবিলাক গুৰুত্ব প্ৰদান কৰাটো যথেষ্ট জৰুৰী কথা। গতিকে এই কথাখিনি আপোনালোকে নিশ্চয় ভৱিষ্যতলৈ মনত ৰাখিব। এতিয়া আপোনালোকৰ লগত সামান্যভাৱে কথা পাতি কিছু গম পাইছোঁ যে আপোনালোকৰ মাহজাতীয় শস্য মানে মাটিমাহৰ খেতিটো বৰ এটা সুবিধাজনক হোৱা নাই, হয়নে? তথাপিও তাৰ পৰা যিখিনি বীজ পাব আপোনালোকে গোটেইখিনি আপুনি খোৱাৰ কাৰণে বা বিক্ৰী কৰাৰ কাৰণে ব্যৱহাৰ নকৰি তাৰ এটা অংশ অন্তত আপোনালোকে বীজ হিচাপে ৰখাৰ ব্যৱস্থা কৰিব, যাতে পৰৱৰ্তী সময়ত আপোনালোকে তাৰ বীজটো ব্যৱহাৰ কৰিব পাৰে। মাহজাতীয় শস্যৰ খেতিৰ জৰিয়তে কেৱল যে খাদ্য আৰু পৰিপুষ্টিৰ নিৰাপত্তা নিশ্চিত কৰিব পাৰি তেনে নহয়, বৰং ভূমিৰ স্বাস্থ্য ৰক্ষাৰ বাবেও শস্যক্ৰমত মাহজাতীয় শস্যৰ অন্তৰ্ভুক্তি নিতান্তই প্ৰয়োজনীয়। ভূমিৰ স্বাস্থ্য উন্নতকৰণ আৰু শস্যক্ৰমত মাহজাতীয় শস্যৰ অন্তৰ্ভুক্তিৰ আৱশ্যকতা সম্পৰ্কে পথাৰ দিৱসত অৱসৰী কৃষি উপসঞ্চালক খগেন্দ্ৰ শৰ্মাই এনেদৰে কয়। আমি চাইছোঁ যে আমাৰ ইয়াতে যথেষ্ট মাটিমাহ হয়, মচুৰ মাহ হয়, যিখিনি মাহ হয় এতিয়া বুট মাহ হয়তো নহ'ব পাৰে, গতিকে মাটিমাহ যিহেতু হয়, সৰিয়হ যিহেতু হয়, আমি যিমান পাৰোঁ কৰিব লাগে আৰু সেইটোৰ কাৰণে মিছন আকাৰত অহা হৈছে। এতিয়া এনেকুৱা ঘটনা এটা আমি যেতিয়া জন্মিছোঁ, আমি জন্মৰ আমাৰ সেইটো সময়তেই মোটামুটি 60 দশকত বুলি কওঁ আমি, 65 চনমানত ভাৰতবৰ্ষত দুৰ্ভিক্ষ হৈ গ'ল, খাদ্যৰ নাটনি হ'ল। তেতিয়া লাল বাহাদুৰ শাস্ত্ৰী আছিলে প্ৰধানমন্ত্ৰী। তেওঁ ক'লে যে মানুহক ক'লে যে দুসাঁজ নাখাব, এসাঁজ খাওক, যাতে মানুহে চবে খাব পায়। তাৰপিছত আমেৰিকাৰ পৰা এই জাহাজত আমাৰ ঘেঁহু আনে। মই সৰুকৈ আপোনালোকক মই কথাটো কৈছোঁ। তাৰপিছতে কি হ'ল, কিবা এটা আমেৰিকাৰ লগত গণ্ডগোল লাগিল, ক'লে যে নিদিওঁ তোমালোকক খাব। শ্বিপটো মাউথ আছিল, তাৰমানে সাগৰেৰে আহি মানুহে খাব। কিন্তু যেতিয়া ক'লে আমি নিদিওঁ ঘেঁহু তোমালোকক, যদি তোমালোকে ডলাৰত নিকিনা, তেতিয়া মানে আমাৰ বিপদত পৰি আমাৰ এজন বিজ্ঞানীক ক'লে যে তুমি আমাক ৰক্ষা কৰা। তেওঁ হ'ল আমাৰ খেতিয়কৰ বাপেক বুলি কওঁ, তেওঁ হ'ল ডক্টৰ MS স্বামীনাথন। ঢুকাই গ'ল আৰু ঢুকাইৰ পিছত যোৱা বছৰ ভাৰত ৰত্ন পাইছে। তেখেতে কষ্ট কৰি বিজ্ঞানীবিলাকৰ লগত লগ লাগি এই ঘেঁহু আৰু আমাৰ ধানৰ যিটো জাত উলিয়ালে, সিয়ে আমাক ফুড ছিকিউৰিটি দি দিলে। তাৰমানে আমি পেটৰ খাদ্য ভোকটো নাইকিয়া আমাৰ হৈ গ'ল, আমি মানে ভোকত থাকিবলগীয়া নহ'ল, দুৰ্ভিক্ষৰ পৰা আঁতৰ হ'ল। কিন্তু দুৰ্ভিক্ষৰ পৰা আঁতৰ আমি ঠিকে হ'লেও, দুৰ্ভিক্ষ আমি খাব পৰা হ'লেও, যথেষ্ট ধান হ'ল, যথেষ্ট আমাৰ চাউল হ'ল, মাকৈ হ'ল, ঘেঁহু হ'ল, কিন্তু আমি নিউট্ৰিশ্যনটো নাপালোঁ, তাৰমানে পৰিপুষ্টিটো নাপালোঁ। আমাক যিটো লাগে, যিটো বস্তু আমি মাছ মাংস কণী এইবিলাকৰ পৰা পাওঁ, সেই বস্তুটো এতিয়া ক'ৰ পৰা পাম? সেইটো পোৱাৰ উপায় আছিল আমাৰ মাহৰ পৰা, দাইলৰ পৰা। সেইকাৰণে আমি ভাতৰ লগত দাইল খাওঁ, যে দাইল খালে আমি মাছ মাংস নাখালেও হয়। বহুত ৰাজ্য আছে য'ত মাছ মাংস নাখায়েই, তেওঁলোকে অকল দাইল খায়, 3-4খন দাইল। আমাৰ তাত এতিয়া মাটিমাহটো যিহেতু যথেষ্ট ভাল হয়। এতিয়া এই যিটো আমি গ্ৰীণ ৰিভলিউশ্যন কৰিছিলোঁ, আমাৰ যিটো উৎপাদন বঢ়াবৰ কাৰণে আমি যেতিয়া সাৰ ঔষধ দিলোঁ, তেতিয়া মাটিটো নষ্ট হৈ গ'ল। এতিয়া কথা হ'ল, মাটিটোৰ স্বাস্থ্যটো ভালে ৰাখিব লাগিব। মাটিৰ স্বাস্থ্য কেনেকৈ ভালে ৰাখিম? ভালে ৰাখিবৰ কাৰণে এই আমাৰ ছাৰসকলে কৈছে যে আপোনালোকে খেতি কৰাৰ মাজত যদি সেই মাটিডৰাত এডৰা মাটিমাহৰ খেতি কৰি দিব পাৰে বা মাহৰ খেতি কৰি দিব পাৰে, যিকোনো মাহ, সি মাটিটো ভাল কৰিব। কেনেকৈ কৰিব? যে ভগৱানে যেতিয়া আমাক সৃষ্টি কৰিছে, সৃষ্টি কৰোঁতে আমাক কৈছে তোমালোকক খাবৰ কাৰণে আমি যথেষ্ট বস্তু দি থৈ দিছোঁ। ক'ত দিছে? মাটিত দিছে। কিন্তু মাটিত দিয়া বস্তুখিনি আমি মানে কি কৰিছোঁ, আমি ল'ব পৰা নাই, বৰঞ্চ আমি মাৰি পেলাইছোঁ। কেনেকৈ মাৰিছোঁ? এই ইউৰিয়া ছুপাৰ পটাছ দি। তাৰ সলনি এতিয়া এটা নিয়ম আহিছে যে আপোনালোকক মই সৰু উদাহৰণ এটা দি কৈছোঁ, আমাৰ আই মাতৃসকল আছে, যে মাকে যেতিয়া কেঁচুৱাটো জন্ম দিয়ে, কেঁচুৱাটোৰ কাৰণে গাখীৰ মাকৰ দেহত থাকেই। কেঁচুৱাটো জন্ম দিয়াৰ লগে লগে গাখীৰ তেওঁলোকে কেঁচুৱাবিলাকে পায়। কিন্তু মাকেতো কেঁচুৱাটোক অনবৰত গাখীৰ দি থাকে নেকি? কেতিয়া দিব? যেতিয়া কেঁচুৱাটোৰ ভোক লাগিব, যেতিয়া কেঁচুৱাটো কান্দিব, তেতিয়াহে কেঁচুৱাটোক গাখীৰ দিয়ে। গতিকে সেয়া হ'ল আমাৰ আই মাতৃ। আৰু এটা আমাৰ 7 প্ৰকাৰৰ মাতৃ আছে। আৰু এটা মাতৃ আছে আমাৰ মাতা ভূমি পুত্ৰ অহম পৃথিৱী বুলি কওঁ, ভূমি। এই ভূমিটো চব বস্তু খাবৰ কাৰণে, গৰু ছাগলী হাতী মহ
মানুহ এই চবে খাবৰ কাৰণে তাতে যথেষ্ট বস্তু দিয়া আছে, কিন্তু আমি তাহাঁতক মাৰি পেলাই আছোঁ ক'ব নোৱাৰাকৈ। এতিয়া আমি তাতে কিবা কৰি এই বস্তুখিনি, তাত থকা বস্তুখিনি গছলৈ আনিব পাৰোঁ নেকি? আনাৰ উপায় এটা আছে। এটা উপায় হ'ল মাহজাতীয় খেতি কৰিব লাগে আৰু গোবৰ দিব লাগে। নাজানাৰ কাৰণে কি কৰিছোঁ, আমি এই 200 টকাত গোবৰখিনি বিক্ৰী কৰি আছোঁ। শেহতীয়াভাৱে কৃষি বিভাগে ব্যক্তিগত পৰ্যায়ত কৃষি কৰ্ম কৰাৰ বিপৰীতে সমূহীয়াভাৱে কৃষি কৰ্মত ব্ৰতী হোৱাৰ ওপৰত গুৰুত্ব দি আহিছে। প্ৰতিবিধ শস্যৰ ক্লাষ্টাৰ গঠনৰ জৰিয়তে উৎপাদন, মূল্য সংযোজন, বিপণন আদিৰ সহায়ক হোৱাকৈ ৰাজ্যখনত কৃষকসকলক সংগঠিত কৰি গঠন কৰা কৃষক উৎপাদক সংস্থা বা FPC সমূহক সামৰি কৃষি বিভাগে হাতত লোৱা ব্যৱস্থা সম্পৰ্কে পশ্চিম মঙ্গলদৈ কৃষি উৎপাদক সংস্থাৰ কৰ্মকৰ্তা ৰুস্তম আলীয়ে এনেদৰে কয়। মই পশ্চিম মঙ্গলদৈ কৃষি প্ৰডিউচাৰ কোম্পানীৰ বৰ্ডৰ ডাইৰেক্টৰ আৰু মই আমাৰ এই পশ্চিম মঙ্গলদৈ কৃষি প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ অধীনত আমাৰ 26টা FIG আছে বিভিন্ন গাঁৱত। আমাৰ ৰামহৰি চাৰ্কল, কমলাগড় এনেকৈ মিলি এইখিনি FIGত আমি খেতিয়কৰ লগত বিভিন্ন এই প্ৰশিক্ষণ আৰু কৃষি সা সঁজুলি আৰু কৃষি বীজ আমাৰ KVK বা আমাৰ কৃষি বিভাগৰ পৰা যোগান ধৰি বিভিন্ন ট্ৰেইনিঙেৰে সেনেকৈ ৰাইজৰ মাজত কাম কৰি আছোঁ। আৰু এতিয়া বৰ্তমান বাদাম, তিল, সৰিয়হ এই যিখিনি আমাৰ FIG আছে আমাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ অধীনত, সেইখিনি আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমাৰ জৰিয়তে বিতৰণ কৰি ৰাইজৰ মাজত কাম কৰি আছোঁ। অসমত প্ৰচুৰ সম্ভাৱনা থকা স্বত্বেও দাইলজাতীয় শস্যৰ উৎপাদন আৰু উৎপাদিকা শক্তি তেনেই কম। পৰিকল্পিতভাৱে অসমত দাইলজাতীয় শস্যৰ খেতি কৰা মাটিৰ পৰিমাণ 1.5 লাখ হেক্টৰৰ পৰা 5 লাখ হেক্টৰলৈ বৃদ্ধি কৰিব পৰাৰ সম্ভাৱনাৰ সম্পৰ্কে বিশেষজ্ঞসকলে মত পোষণ কৰে। সদ্যহতে অসমত উৎপাদিত দাইলৰ পৰা ৰাজ্যখনৰ ঘৰুৱা চাহিদাৰ মাত্ৰ 15%হে পূৰণ কৰিব পাৰি আৰু বাকী 85% দাইল বাহিৰৰ পৰা আমদানি কৰিবলগীয়া হয়। তেনে ক্ষেত্ৰত দাইলজাতীয় শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে নতুন নতুন জাত আৰু উন্নত কৃষি পদ্ধতি অৱলম্বনৰ আৱশ্যক। দৰং জিলা কৃষি বিভাগৰ তৰফৰ পৰা পশ্চিম মঙ্গলদৈ খণ্ডৰ বাংলাগড় কৃষি চক্ৰত 100 হেক্টৰ মাটিকালি সামৰি কৰা মাটিমাহৰ খেতিৰ পথাৰ দিৱসত খেতিয়কসকলক তেখেতসকলে সন্মুখীন হোৱা অসুবিধাসমূহ যাতে উপলব্ধি কৰিব পাৰে আৰু পথাৰতে সমাধান কৰিব পাৰে, সেইবাবে আয়োজন কৰা পথাৰ দিৱসত স্থানীয় কৃষি উন্নয়ন বিষয়াৰ দায়িত্বত থকা আৰু দৰং জিলাৰ জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া দেৱকুমাৰ শৰ্মাই এনেদৰে কয়। আমাৰ অসম চৰকাৰৰ কৃষি বিভাগৰ দৰং জিলা কৃষি বিভাগৰ উদ্যোগত আজি আমি ইয়াত এটা ফিল্ড ডে উদযাপন কৰিছোঁ, য'ত নেকি আমি নেশ্যনেল ফুড ছিকিউৰিটি এণ্ড নিউট্ৰিশ্যন মিছনৰ আণ্ডাৰত 2025-26 বৰ্ষৰ আমি ইয়াত এটা ডেমো প্ৰগ্ৰেম কৰিছিলোঁ। ব্লেক গ্ৰামৰ মাটিমাহৰ এটা ডেমো প্ৰগ্ৰেম কৰিছিলোঁ 100 হেক্টৰ, য'ত নেকি আছিলে আৰু ভেৰাইটিটো আছিলে SBC 40। আৰু ইয়াত আমি এই যিখিনি কৃষকে ইয়াত আজি খেতিটো কৰিছে তেখেতসকলক লৈ আমি পথাৰ দিৱস উদযাপন কৰিবলৈ আহিছোঁ। আৰু ইয়াত আমাৰ লগত আমি আমন্ত্ৰণো কৰি আনিছিলোঁ আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা আমি বিজ্ঞানীও আমন্ত্ৰণ কৰি আনিছোঁ। লগতে ইয়াতে আমি তেখেতসকলৰ লগত যিখিনি তেখেতসকলে অসুবিধা পালে এইটো খেতি কৰাৰ সময়ত বা কি অসুবিধা পাইছে, কি সুবিধা পাইছে, খেতি কেনেকুৱা হৈছে এইটোৰ ওপৰত জানিবলৈ, লগতে তেখেতসকলে যিখিনি অসুবিধা ইয়াত পাই আছিলে তাৰ নিৰাময়ৰ বাবে আমি কৃষি বিভাগে কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব পাৰোঁ বা তেখেতসকলৰ পৰা জানিবলৈ, লগতে আমাৰ পিনৰ পৰাও তেখেতসকলক আমি জ্ঞান দিবলৈ এই পথাৰ দিৱসৰ আয়োজন কৰা হৈছে। আজি ইয়াত আমি উপস্থিত হৈ আমি দেখিছোঁ যে খেতিখিনি যথেষ্টখিনি ভালেই হৈছে, কিন্তু এটা বস্তু আমি গম পালোঁ যে ইয়াত তেখেতসকলে বীজ ছটিয়াওঁতে অকণমান অলপ দেৰি হৈছিলে, যাৰ কাৰণে অকণমান কমকৈ লাগিছে। আৰু তেখেতসকলেও কথাটো বুজি পাইছে, আমি সেইটো বিষয়টো আলোচনা কৰিছোঁ। আৰু আগন্তুক দিনত আমি এইটো চিন্তা কৰিছোঁ যে আমি এই খেতিটো আৰু অলপমান আগতীয়াকৈ কৰি ইয়াৰ সুফল পাম বুলি আমি আশা কৰিছোঁ, হয়নে নহয়? আমি সকলোৱে সুফল পাম।
আৰু লগতে ইমানো আমাৰ বেয়া হোৱা নাই এইবাৰ, হয়তো এটা দুটা কম ধৰিছে, কিন্তু যিয়ে নহওক সেইটোত কোনো বিধানৰ বিসংগতি নহয়। আমাৰ এইটো অলপ ছটিয়াওঁতে দেৰি হোৱাৰ বাবে আমাৰ অকণমান বিধানটো মানে কেইডালৰ কমকৈ ধৰিছে, কিন্তু যিকেইডাল ধৰিছে মোটামুটি ভালেই ধৰিছে। কথাতে কয়, ভাদৰ 4 আহিনৰ 4 মাহ সিঁচিবা যিমান পাৰি। সময়মতে বীজ সিঁচা, জাত নিৰ্বাচন, বীজ সংগ্ৰহ, পোক পৰুৱা, বেমাৰ আদি নিয়ন্ত্ৰণ আদিবোৰেই হৈছে মাহৰ উৎপাদনৰ বৃদ্ধিৰ কিছু কৌশল। SBC 40 নামৰ মাটিমাহৰ জাতৰ খেতিৰ বিভিন্ন সমস্যা আৰু পথাৰতে পাব পৰা সমাধান সম্পৰ্কে পথাৰ দিৱসত আলোচনা কৰা হয়। মাটিমাহৰ উপৰিও মগু মাহৰ ক্ষেত্ৰত খেতিয়কসকলে আৰু বেছি সতৰ্কতা অৱলম্বন কৰিবলগীয়া হয়, কিয়নো মাটিমাহ এবাৰতে চপাব পাৰিলেও মগু মাহৰ ক্ষেত্ৰত 3 বাৰ পৰ্যন্ত সেইবোৰ ছিঙিব লাগে। ইয়াৰ উপৰিও মাহজাতীয় শস্যৰ আন এক সমস্যা হৈছে য়েল্লো মোজাইক ভাইৰাছৰ প্ৰাদুৰ্ভাৱ। এনেবোৰ সমস্যা আৰু সমাধান সম্পৰ্কে দৰং কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষি বিশেষজ্ঞ বিপুল দাসে এনেদৰে কয়। দাইলজাতীয় শস্যত এটা কথা আপোনালোকে নিশ্চয় মন কৰিছে যে কিছুমান মোটামুটি পুৰঠ হ'বৰ হৈছে, কিছুমান কুমলীয়া আছে আৰু কিছুমান ফুলিয়ে আছে এতিয়াও, হয়নে? গতিকে এইটো দাইলজাতীয় শস্যৰ বৈশিষ্ট্য আচলতে, সেইটোত আমি কৰিব লগা বিশেষ একো নাই আচলতে। সেইকাৰণে আচলতে দাইলৰ ক্ষেত্ৰত অকণমান সমস্যা আমাৰ, আৰু মাহজাতীয় শস্যৰ ক্ষেত্ৰত যথেষ্ট ভালেই, মানে মোটামুটি আমি গছখিনি যেতিয়া পুৰঠ হয় সেইখিনি একেলগে আমি উঠাই দিব পাৰোঁ। কিন্তু যেতিয়া মগু আমি কৰোঁ, মগুমাহ কৰোঁ, মগুমাহত আৰু বেছি সমস্যা সেই সমস্যাটো। তাৰমানে তাত আমি মগুমাহৰ ক্ষেত্ৰত আমি যদি চাওঁ মোটামুটি 3 বাৰকৈ তাক আমি চপাব লগা হয়। মানে সেইবিলাক মানে এনেকুৱা হয় কি মানে কিছুমান অপৰিণত অৱস্থাত থাকে, কিছুমান আকৌ ফুলিয়ে থাকে, সেই সমস্যাটো মগুমাহৰ ক্ষেত্ৰত আৰু বেছি। গতিকে আমি যদি মগুমাহ যদি ভালকৈ চপাব লগা হয় তেতিয়া মোটামুটি 3 বাৰকৈ আমি চপাব লগা হয়। কিন্তু মাটিমাহৰ ক্ষেত্ৰত তথাপি সেই সমস্যাটো অকণমান কম। আৰু আপোনালোকৰ এই খেতিটো এতিয়া চপাবলৈ অতি কমেও আৰু 15 দিনত দৰকাৰ হ'ব, হয়নে? কাৰণ পুৰত হোৱা নাই এতিয়াও। মাটিমাহৰ মূল সমস্যাটো হৈছে YVMV, য়েল্লো ভেইন মোজাইক ভাইৰাছ, এটা ভাইৰাছজনিত বেমাৰ এটা আছে। এইটোৱে আমাৰ মাটিমাহৰ মহামাৰী এটা। আমাৰ যেনেকৈ মানুহৰ কেঞ্চাৰ যেনেকৈ মহামাৰী, মাটিমাহৰ মহামাৰীটো হৈছে সেই YVMV এই বেমাৰটো। আৰু এইটো আচলতে ভাইৰাছজনিত এটা বেমাৰ হয়, আৰু এইটো নিয়ন্ত্ৰণ কৰাটো মানে আমি যিকোনো ঔষধ দি পেলাই নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ। এবাৰ যদি খেতিত লাগে তেতিয়াহ'লে ইয়াক নিয়ন্ত্ৰণ কৰাৰ কোনো সুবিধা নাই। খালি আমি এটা কামেই কৰিব লাগিব, আপুনি খেতিডৰাত যেতিয়া এনেকুৱা 2-4ডাল গছ আমি সদায় পৰ্যবেক্ষণ কৰি থাকিব লাগিব। খেতিডৰা যেতিয়া কৰিম সদায় মাজে মাজে চাই থাকিব লাগিব। আৰু মাজে মাজে খেতিৰ মাজত যদি এনেকুৱা 2-4ডাল গছ যদি লক্ষ্য কৰে আপোনালোকে, তেতিয়াহ'লে এনেকুৱা গছবিলাক আমি উঠাই দিব লাগিব, পূৰা মানে পথাৰৰ পৰা উঠাই দিব লাগিব। আৰু উঠাই দি পেলাই পথাৰতে পেলাই থ'লে নহ'ব, সেইটো নি পেলাই পথাৰৰ বাহিৰত নি পেলাই আপোনালোকে পুতি পেলাব লাগিব, আৰু নহ'লে যদি শুকাই যায় তেতিয়াহ'লে জ্বলাই দিলে হ'ল সেইটো। গতিকে সেই ব্যৱস্থাটো কৰিব লাগে। ইয়াৰ জৰিয়তে কি হয় আচলতে কথাটো হয় কি, এনেকুৱা ভাইৰাছ আক্ৰান্ত গছ যেতিয়া পথাৰত আমাৰ থাকে, ইয়াৰ পৰা কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ পোক থাকে। এটা বগা মাখি আপোনালোকে নিশ্চয় মন কৰিছে, সেই মাখিটো সৰু সৰু মাখি একেবাৰে পাতৰ তলফালে থাকে সাধাৰণতে, সিহঁতে এনেকৈ গছডাল লৰাই দিলে সিহঁত উৰি যায়। গতিকে একদম ক্ষুদ্ৰ ক্ষুদ্ৰ মাখি, সেই মাখিটোৱে এই ভাইৰাছটো সংক্ৰমিত কৰে। किसान भाइयों गांठ बांध लो, बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में